ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 9 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি অসমীয়া চত মাহৰ 26 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব গণ্ডযোগ তাৰ পিছতে বিদ্যুৎ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব ববকৰণ আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয়বৰ্ণ মতান্তৰ বৈশ্যবৰ্ণ নৰবাণীগণ মৰণত আজি এক পদুষ আজি যোগনী নক্ষত্ৰকোণত আজি সূৰ্য উদয় হ'ব 5:10 সূৰ্যাস্ত সময় হ'ব 5:39 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটোৰ মধ্যমে দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কামক নতুন ধৰণে উপস্থাপন কৰাৰ ধাৰণা পাব পাৰে যাৰ বাবে আপুনি দিনটো আৰম্ভণিৰ পৰা উত্তেজিত অনুভৱ কৰিব পাৰে আজি নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ আগতে পৰিকল্পনা কৰিব লাগিব অৰ্থাৎ সম্পূৰ্ণ কৰিম বুলি যদি ভাবিছে তাৰ আগতে পৰিকল্পনা কৰিব লাগিব প্লেনিং কৰি আগবাঢ়িব লাগিব ইয়াৰ লগতে যিকোনো বস্তুত বিশেষকৈ আপুনি দুৰ্বল বা সেইবোৰ আপোনালোকে পৰ্যবেক্ষণ কৰিব লাগিব সেইবোৰ পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ কিছুমান ক্ষেত্ৰত আপোনালোকৰ উইকনেছ আছে দুৰ্বলতা আছে সেইখিনি বিশেষকৈ আপুনি নিজে চাব লাগিব আৰু নিজে সেইখিনি ক্ষেত্ৰত পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে আজি বিশেষকৈ নিয়মৰ লগত জড়িত সমস্যাবোৰ বন্ধু-বান্ধৱীৰ পৰা পোৱাৰ পৰামৰ্শৰ সহায়ত সমাধান কৰিব পাৰে যিকোনো ধৰণৰ লেনদেন কৰাৰ সময় স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয় বুলি কৈছে আজি কামৰ বাবে উত্তেজনাৰ অনুভৱ কৰিব পাৰে টকা পইচাৰ প্ৰভাৱো আপোনালোকৰ আশা অনুসৰি আপোনালোকৰ হৈ থাকিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ সিদ্ধান্তবোৰ নিজে ল'বৰ বাবে চেষ্টা কৰক দিনটো প্ৰথম আৰম্ভণি সমস্যাত পেটৰ বিষৰ সমস্যা হ'ব পাৰে খাদ্য পানীৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয় বুলি কৈছে কাৰোবাৰ লগত কথা পাতি থাকোঁতে ব্যক্তিগত বিষয়ত যাতে আলোচনা নহয় তাৰ প্ৰতি বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ঘৰৰ কথাখিনি বাহিৰৰ মানুহক ক'ব নালাগে অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে বা কিছুমান ব্যক্তিয়ে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে ইয়াৰ লগতে ইজনে সিজনৰ প্ৰতি ভুল বুজাবুজিৰ গঢ়লৈ উঠিব পাৰে যিয়ে আন কামবোৰো নষ্ট কৰিব পাৰে টকা পইচাৰ লগত জড়িত বিশেষকৈ ভয়ৰ পৰা মুক্তি পোৱাৰ পিছত আপুনি কামত ভালদৰে মনোনিৱেশ কৰাটো পছন্দ কৰিব বুলি কৈছে আজি আপুনি আপোনালোকৰ পুৰণি ঋণ পৰিশোধ কৰাৰ বাবে উপযুক্ত উপায় বিচাৰি পাব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা নিয়োজিত লোকৰ বাবে বৰ্তমান কামৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিশেষকৈ ভূমিকা ল'ব পাৰিব গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰয়োজনীয় আজি সম্পৰ্কৰ বাবে আপোনালোকৰ জীৱনত অহা পৰিৱৰ্তনবোৰৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিয়ক আজিৰ দিনটোৰ শেষত কঁকালৰ বিষৰ সমস্যাবোৰ কিছু লোকৰ হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজি এই সময়খিনিত কিন্তু নতুন কামৰ বিষয়ে আলোচনা কৰি থাকোঁতে প্ৰতিটো সৰু সৰু কথাৰ ওপৰতো গভীৰভাৱে চিন্তা কৰাটো প্ৰয়োজন আছে বুলি কৈছে আজি এই সময়খিনিত আপুনি আপোনালোকৰ এজন বিশেষ ব্যক্তি বা বন্ধুক লগ পাব আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি কৈছে বিবাহৰ যোগ্যসকলৰ বাবে বিশেষকৈ ভাল প্ৰস্তাৱৰ অহাৰ সম্ভাৱনা আছে খৰচৰ প্ৰতি সাৱধান হ'লে আপুনি কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে কাৰণ আপুনি ভুল বস্তু ক্ৰয় কৰিব পাৰে আজিৰ দিনটোত আজি আপোনালোকৰ যিকোনো গোপনীয়তা ৰাজহুৱা হ'ব পাৰে যি আপোনালোকৰ পৰিয়ালৰ ওপৰতো কুপ্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি এই সময়খিনিত আপুনি হয়তো কোনো ষড়যন্ত্ৰমূলক পৰিকল্পনা বলি হ'ব পাৰে কাম কাজ আৰু মানুহৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু লগতে খৰচো নিয়ন্ত্ৰণ কৰক বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ সামগ্ৰিক মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব কাৰণ এই প্ৰতিযোগিতাৰ যুগত সাৱধান হ'ব লাগিব অৱশ্যে উচ্চপদস্থ বিষয়া আৰু অভিজ্ঞ লোকৰ পৰা সমৰ্থন লাভ কৰিব আজি কাৰ্যালয়ৰ ৰাজনীতিত অসুবিধা পাব পাৰে নিয়োজিত লোকসকলে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু বিশেষকৈ থাকিব প্ৰেমে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পুৰণি বন্ধু এজনক লগ পাব পাৰে গেছ এচিডিটিৰ পৰা বিশেষকৈ বাছি চলিব লাগিব খাদ্যাভ্যাস উন্নত কৰি আপোনালোকে আগবাঢ়িব লাগিব যোগাসন ব্যায়াম আদি দৈনন্দিন জীৱনত আপোনালোকে অন্তৰ্ভুক্ত কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি আপোনালোকক বিশেষকৈ আপোনজনে লগ পালে সুখী অনুভৱ কৰিব সতেজতা আহিব আৰু লগতে কামত অধিক মনোনিৱেশ কৰিব পাৰিব আজি আপুনি অতীতৰ ভুলৰ পৰা শিকি আগতে যদি কিবা মিষ্টেক কৰিছিল ভুল কৰিছিল তাৰ পৰা শিকিব লাগিব এডুকেশ্যন ল'ব লাগিব শিক্ষা ল'ব লাগিব আৰু শিকি আপোনালোকৰ কৰ্মৰ শৈলী অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগিব সেইখিনি ভাবি থাকিলে নহ'ব অতীতক পাহৰি বৰ্তমান অৰ্থাৎ প্ৰেজেণ্টক আৰু ফিউচাৰৰ চিন্তা কৰক বুলি কৈছে যুৱক যুৱতীসকলে মনত ৰাখিব লাগে যে আপোনালোকৰ অসাৱধানতাৰ বাবে চলি থকা কিছুমান কামত বাধা আহিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব এই সময়ত যিকোনো কাম কৰাৰ আগতে তাৰ ৰূপৰেখাৰ প্ৰস্তুত কৰাটো নিশ্চিত কৰক
ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত চকু ৰাখক আপোনালোকৰ পৰিকল্পনা ফাদিল হোৱাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে আজি ইয়াৰ ক্ৰেডিট আন কোনোবা ব্যক্তিয়ে ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ প্ৰজেক্টটো অফিচৰ কাৰো লগত শ্বেয়াৰ নকৰিব নিজৰ প্লেনিংবোৰ আপোনালোকে আগত বেলেগৰ আগত ক'ব নালাগে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আজি প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমতি লাভ কৰিব পাৰে আপোনাৰ খাদ্য আৰু দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ইয়াৰ দ্বাৰা বিশেষকৈ গেছ কিছু সমস্যা বা এচিডিটি সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে আজি ফোন কল বা ইমেইলৰ জৰিয়তে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব আপুনি নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ প্ৰতিটো প্ৰত্যাহ্বান আপোনালোকে গ্ৰহণ কৰিব মহিলাসকলে নিজৰ কামৰ প্ৰতি সচেতন হ'ব লাগে সময় অনুকূল আজি কাৰোবাৰ ভুল পৰামৰ্শ মানি চলিলে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লওক নতুন যোগাযোগ স্থাপন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক আপোনাৰ চিন্তা কাৰো লগত শ্বেয়াৰ নকৰিব ব্যক্তিগত সমস্যা থাকিব পাৰে মানসিক চাপত পৰাৰ পৰিৱৰ্তে বিবেচনা আৰু ধৈৰ্যৰে কাম কৰক বুলি কৈছে অতীতৰ ভুলৰ পৰা শিকিব কাৰ্যালয়ৰ ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক আজি ঘৰখনৰ সুখদায়ক পৰিৱেশৰ বাবে মানসিক শান্তি পাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বুলি কৈছে আজি অসাৱধানতাৰ বাবে বিশেষকৈ কিছু ক্ষেত্ৰত আপোনালোকে অশান্তি অনুভৱ কৰিব পাৰে নিজৰ সঠিক যত্ন লওক আৰু যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি যদি আপুনি নিজৰ স্থান সলনি কৰাৰ কথা ভাবিছে তেন্তে আজি ইয়াৰ ওপৰত কাম কৰিব পাৰিব গতিকে ইয়াৰ ওপৰত গুৰুত্ব ৰাখক বুলি কৈছে বাকি থকা ধন লাভ কৰাৰ পিছত আৰ্থিক অৱস্থা উন্নতি হ'ব কোনো সমস্যা হলে ঘনিষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব যিকোনো ধৰণৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক কিছুমান প্ৰতিদ্বন্দ্বীয়ে আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু চিন্তা নকৰিব এইটোৱে ক্ষতি আপোনালোকে ইমান এটা নকৰে গতিকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক কিন্তু কেতিয়াবা আপোনালোকৰ দিনটো ভাগত আক্ৰমণাত্মক স্বভাৱটোৱে আপোনাৰ বাবে বিশেষকৈ কিবা এটা সমস্যা বা বিপদৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকিব আজি ব্যৱসায়িক কাৰ্যকলাপ ক্ষীপ্ৰ কৰিবলৈ বা আগবঢ়াই নিবলৈ গতিকে কষ্ট কৰিব লাগিব বুলি কৈছে কিছু জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব সময়মতে চৰকাৰী কাম-কাজবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনতো সুখ শান্তিৰ পৰিৱেশ এটা বিৰাজ কৰিব বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলনো হ'ব লগ পাব বুলি কৈছে বৰ্তমান এই সময়খিনি গোটেই দিনটো ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উলিয়াব পাৰিব মাটি বাহন আদি কৰ বিক্ৰয়ৰ সন্দৰ্ভত এটা পৰিকল্পনা হ'ব পাৰে আপোনাৰ সামৰ্থ্য আৰু কৰ্মৰ শৈলীত মানুহ আপ্লুত হ'ব সামাজিক কাম-কাজত আপুনি অৰিহণা যোগাব ভাড়াৰ সম্পৰ্কীয় বিষয়ত কিছুমান বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বিত্তীয় সম্পৰ্কীয় বিষয়বোৰ কাৰোবাৰ বিশেষকৈ বাবে অশান্তি সৃষ্টি কৰিব পাৰে বিত্তীয় সম্পৰ্কীয় বিষয়বোৰে আপোনাক অলপ চিন্তিত কৰিব পাৰে ঘনিষ্ঠ বন্ধুৰ পৰা আপোনালোকে সমালোচনা পাব পাৰে সমালোচনা কৰি আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব অৰ্থাৎ তেওঁলোকে কিবা এটা আপোনালোকক সমালোচনা কৰিব পাৰে কিছুমান ক্ষেত্ৰত ইটিকিং কৰিব পাৰে ঠাট্টা মস্কৰা কৰিব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক আনে যি কৰে কৰি থাকক বা যেনেকুৱা ধৰণৰ কথাই নকক কিয় সেইখিনি ধৰি নাৰাখিব নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক যেতিয়া আপুনি সাকসেছ হ'ব সেইসকল মানুহে আপোনালোকৰ লগত থিয় দিব বুলি কৈছে বা সেইখিনি প্ৰশংসা কৰিব গতিকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে এই সময়খিনি নিজৰ মনোবল কমি যাবলৈ একেবাৰে নিদিব নিজকে ষ্ট্ৰং কৰি ৰাখক আজি নিজৰ আত্মবিশ্বাস বজাই ৰাখক এই সময়ত ব্যৱসায়িক কাম-কাজত সফলতাৰ সম্ভাৱনা দেখা পোৱা গৈছে চৰকাৰী কামত লাভ হ'ব পাৰে কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত সহযোগিতামূলক আচৰণ হ'ব আৰু বদলি বা পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে কিছুমান কাৰ্যৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই সময়খিনিত ধ্যান ৰাখিব লাগিব বিবাহৰ যোগ্য লোকসকলৰ বাবে এটা ভাল প্ৰস্তাৱৰ সম্ভাৱনা আছে সুষম খাদ্য আৰু দৈনন্দিন কাম-কাজ বজাই ৰাখিলে কিছুদিনৰ পৰা আপুনি সন্মুখীন হোৱাৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু পৰিমাণৰ হ'লে দিনটোৰ শেষৰ দলে সকাহ পাব কিন্তু নিজৰ ৰুটিন সংগঠিত কৰি ৰাখিব লাগিব আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে বা লগ পালে ঘৰৰ যি পৰিৱেশটো সুখী হ'ব আৰু সুখদায়ক হৈ পৰিব আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ বিশেষকৈ বৈবাহিক জীৱনত কিবা এটা উত্তেজনাৰ বা কিছু সমস্যা হ'ব পাৰে বুলি কৈছে এই সময়খিনি সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে আজি এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ এটা লক্ষ্য সম্পূৰ্ণ হ'ব
কিছুমান কাম আপোনালোকৰ সিজিব পাৰে অৰ্থাৎ সমাধান হ'ব পাৰে লক্ষ্যহীনভাৱে ঘূৰি ফুৰি সময় নষ্ট নকৰিব কাৰণ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ থাকিব যুৱক যুৱতীসকলে কিন্তু এই সময়ত ধৈৰ্য আৰু সংযম বজাই ৰখাৰ সময় আৰু প্লেনিং কৰাৰ সময় বুলি কৈছে পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ বন্ধু পৰামৰ্শ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে উপকাৰী হ'ব উপযুক্ত সমাধানো পোৱা যাব আজি কিন্তু কৰ্মচাৰীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব কাৰ্যালয়ৰ সিনিয়ৰ বা উচ্চপদস্থ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব স্বামী স্ত্ৰীৰ মাজতো উপযুক্ত সমন্বয় থাকিব বুজাবুজি থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বেছি মানসিক চাপ ল'ব নালাগে ইয়াৰ ফলত কিন্তু আপোনালোকৰ পাচনতন্ত্ৰত বা নিজৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে নেতিবাচক প্ৰভাৱ পৰিব পাৰে ধৰ্মীয় বা আধ্যাত্মিক কামত আগ্ৰহ থাকিলে মানসিক শান্তি পাব আপোনালোকৰ নীতিগত পন্থাই আপোনাক সমাজত এক সন্মানজনক পৰিৱেশৰ সৃষ্টি কৰিব বা পৰিৱেশ প্ৰদান কৰিব ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণত অভিজ্ঞ ব্যক্তিৰ পৰাও যুৱক যুৱতীসকলে উপযুক্ত সহায় লাভ কৰিব অসাৰ বিষয়ত সময় ধন নষ্ট নকৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্ব দিব লাগে অসাৱধান আৰু খৰখেদাকৈ কাম কৰিলে কামবোৰ সংগঠিত বা চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আজি কৈছে যে এই সময়ত অসাৱধান বা খৰখেদাকৈ কাম কৰোঁতে অলপ ধ্যান দিব লাগিব বুলি কৈছে অসাৱধান নহ'ব বিশেষকৈ কেয়াৰফুল হৈ থাকিব লাগিব প্ৰতিটো মুহূৰ্ততে এক্টিভ হৈ থাকিব লাগিব গতিকে নিজৰ কামবোৰ সংগঠিত আৰু চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি শ্বেয়াৰ বা ৰিস্ক বিশেষকৈ পৱন কাৰ্যকলাপৰ সৈতে জড়িত কাম এতিয়াৰ বাবে পিছুৱাই দিয়ক এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপোনালোকৰ প্ৰতাৰণাৰ হ'ব পাৰে কিছুমান ক্ষেত্ৰত লষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে কিন্তু একে সময়তে খৰচো অব্যাহত থাকিব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুখম হৈ থাকিব বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি গধুৰ খাদ্য খোৱাৰ বাবে পেটৰ লগত জড়িত সমস্যাবোৰ অনুভৱ কৰিব পাৰে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক আপোনালোকৰ আধিপত্য সমাজত আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ মাজত থাকিব লগতে যিকোনো কঠিন কাম আপোনালোকৰ জ্ঞান আৰু সামৰ্থ্যৰে সম্পূৰ্ণ কৰিব পাৰিব আজি আপোনালোকৰ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে গতিকে আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকক কেতিয়াবা এলাহৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতা প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ এই নেতিবাচক অভ্যাসটো উন্নত কৰি আপুনি সংগঠিত হ'ব ব্যৱসায়িক কাম কাজ এই সময়ত গুৰুত্ব সহকাৰে ল'ব লাগিব প্ৰতিকূল সময়ো আছে আজি পৰামৰ্শদাতা সম্পৰ্কীয় কাম লাভজনক অৱস্থাত থাকিব যদি আপুনি ব্যৱসায় সম্পৰ্কীয় কোনো নতুন পৰীক্ষা ৰূপায়ণ কৰিবলৈ গৈ আছে তেন্তে অত্যন্ত সাৱধান হ'ব লাগিব বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজত উপযুক্ত সমন্বয় থাকিব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে আজি আপোনালোকৰ আৰাম আৰু শিথিলতাৰ বাবে আপোনালোকে কিছু সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব ককট ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক সিংহ ৰাশি ব্যস্ত ৰুটিন থকাৰ পিছতো সামাজিক আৰু ধৰ্মীয় কাম কাজৰ বাবে সময় পাব আপোনাৰ কামো সংগঠিত হৈ থাকিব উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল পাব পাৰে কেতিয়াবা আপোনালোকৰ খঙে আপোনালোকৰ কামবোৰ নষ্ট কৰি পেলাব পাৰে দিনটো প্ৰথম ভাগতে আপোনালোকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব আজি শিশুৰ বাবে অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ল'ৰা ছোৱালীৰ বাবে নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় আজিৰ দিনটোত আপোনাৰ এই শক্তিক ইতিবাচকভাৱে পজিটিভভাৱে আপোনালোকে ব্যৱহাৰ কৰক ব্যৱসায়িক কাম কাজবোৰ সময়মতে সম্পূৰ্ণ হ'ব উপাৰ্জনৰ উৎসবোৰ বৃদ্ধি পাব লগতে এই সময়ত যিকোনো ধৰণৰ ব্যৱসায়িক ৰিস্ক লোৱাৰ পৰা বিৰত থকাটো প্ৰয়োজন আছে চৰকাৰী চাকৰিত উচ্চপদস্থ বিষয়ৰ কিছু হেঁচা পৰিব পাৰে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাওক ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেম মধুৰ হৈ থাকিব বহু সিদ্ধান্ত পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে লোৱা হ'ব আজি অতীতৰ নেতিবাচক কথাবোৰে কিন্তু আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ইয়াৰ দ্বাৰা মানসিক চাপৰ বাহিৰে আন একো লাভ নহ'ব ধ্যান ধাৰণাত অধিক মনোনিৱেশ কৰক বুলি কৈছে শিশুৰ শিক্ষা বা কেৰিয়াৰ সম্পৰ্কে চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব যদি কোনো বিতৰ্কিত সম্পত্তিৰ বিষয় আছে তেতিয়া অভিজ্ঞ ব্যক্তিৰ সহায়ত ইয়াৰ সমাধান পোৱা যাব বুলি কৈছে বা উচিত সম্ভাৱনা আছে পোৱাৰ যাৰ বাবে আপুনি বহু পৰিমাণে মানসিক চাপমুক্ত অনুভৱ কৰিব আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে হঠাৎ আপোনালোকৰ সন্মুখত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু কৰ্মৰ হেঁচাত আপুনি আবদ্ধ হৈ পৰা যেন অনুভৱ কৰিব পাৰে বুলি কৈছে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব ব্যৱসায় সম্পৰ্কীয় কাম অতি
সোনকালে আপোনালোকে পূৰণ কৰক বুলি কৈছে বা ব্যৱসায় সম্পৰ্কীয় কামৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা দেখুৱাব নালাগে এই সময়ত আপুনি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব নিয়োজিত লোকসকলে নিজৰ সিনিয়ৰ বা উচ্চপদস্থ বিষয়ৰ সৈতে যিকোনো ধৰণৰ কাৰ্যত লিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে আজি কোনো বিষয়ত জীৱন সংগীৰ ওপৰত খং উঠিব পাৰে সহ্য কৰিব লাগিব সম্পৰ্ক উন্নত কৰিবলৈ তেওঁলোকক কিছু উপহাৰ দিয়ক বুলি কৈছে লগতে মনোৰঞ্জন কাৰ্যসূচী পৰিকল্পনা কৰিলে বিশেষকৈ বৈবাহিক জীৱনত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুজাবুজি বাঢ়িব মৰম চেনেহবোৰ বাঢ়িব বুলি কৈছে যিকোনো ধৰণৰ ভুল অভ্যাসে কিন্তু আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে গতিকে নিজৰ ভুল গতিবোৰ আপোনালোকে ধ্যান ৰাখিব লাগিব ভুল কৰাৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখিব লাগিব বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিকল্পনাৰে যিকোনো কাম কৰিলে ইতিবাচক হৈ থাকিলে আপোনালোকৰ সঠিক দিশ দিব বুলি কৈছে কোনো ধৰ্মীয় বা সমাজ সম্পৰ্কীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ আজি সিংহ ৰাশি জাতক জাতিকাসকলে নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে আওকাণ নকৰিব ইয়াৰ দ্বাৰা বিশেষকৈ আপোনাৰ সঠিক স্বীকৃতি দিয়া হ'ব যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক বেছি চিন্তা কৰিলে পৰিস্থিতি হাতৰ পৰা আঁতৰি যাব পাৰে কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে আজি কতো টকা পইচাৰ বিনিয়োগ তৎক্ষণাত নকৰিব লোকচানৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক সচেতন হ'ব লাগে সচেতন হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ৰ সৈতে জড়িত কোনো এজনক বিশেষকৈ ঋণ দিয়াৰ ধনো আবদ্ধ হৈ পৰিব পাৰে গতিকে সাৱধান হওক যিকোনো সম্প্ৰসাৰণ পৰিকল্পনা বিবেচনা কৰিহে ল'বলৈ কৈছে আপোনালোকক আজি কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব স্বামী স্ত্ৰীৰ মাজত কিছু বিভ্ৰান্তি হ'ব পাৰে দিনটোৰ মধ্যভাগত গতিকে ধ্যান ৰাখক আজি ঘৰৰ পৰিৱেশত প্ৰভাৱ পেলাবলৈ নিদিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক শাৰীৰিক আৰু মানসিক চাপৰ বাবে আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে শক্তিৰ অভাৱ হ'ব পাৰে সঠিক জিৰণি আৰু ব্যায়াম দুইটাৰ ওপৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ ওপৰত বিশ্বাস ৰাখক ভাগ্য আপোনালোকক স্বয়ংক্ৰিয়ভাৱে সমৰ্থন কৰিব গতিকে কষ্ট কৰক নিশ্চয়কৈ ভাগ্য ভাল হ'ব আজি সময় ৰাজনৈতিক আৰু সামাজিক কাম-কাজতো অতিবাহিত হ'ব গুৰুত্বপূৰ্ণ যোগাযোগো আজিৰ দিনটোত কৰিব যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে কাৰোবাক কথা দিছে তেন্তে নিশ্চিতভাৱে পালন কৰক এই সময়খিনিত কিন্তু আপোনালোকৰ পৰিকল্পনা আৰু কামৰ যি পদ্ধতি গোপন কৰি ৰাখিব লাগিব যিকোনো তথ্য লিক হ'লে কিন্তু আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে চৌপাশৰ নেতিবাচক কাৰ্যকলাপক আওকাণ কৰি নিজৰ কামত ব্যস্ত হৈ থাকক ব্যৱসায়ত এতিয়া কোনো নতুন কাম তৎক্ষণাত আৰম্ভ কৰিব নালাগে অৱশ্যে পাব্লিক ডিলিং মিডিয়াৰ মাৰ্কেটিং ইত্যাদিৰ লগত জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব অত্যধিক কামৰ বুজাৰ বাবে কাৰ্যালয়ৰ কাম ঘৰৰ পৰা কৰিব লগা হ'ব পাৰে কিছু লোকে যাৰ বাবে ব্যক্তিগত কাম পিছুৱাই দিবলগীয়া হ'ব পাৰে বৈবাহিক জীৱনত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লৈ আপুনি সকাহ পাব অত্যধিক বিশেষকৈ ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে সামৰ্থ্যৰ বাহিৰত কামৰ বোজা ল'ব নালাগে উপযুক্ত জিৰণি লওক বুলি কৈছে এই সময়খিনিত কিন্তু গ্ৰহৰ ট্ৰেনজিটে অনুকূল হৈ আছে আপুনি কিছুমান বিশেষ মানুহৰ পৰা সমৰ্থন পাব বিশেষ মানুহৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে যিসকল উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ বেছিভাগ কামে সুচাৰুৰূপে সম্পূৰ্ণ হ'ব যিয়ে মনটোক শান্তি দিব যদি আপুনি বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক এই সময়খিনি বুদ্ধিমান আৰু বিবেচনাৰে কাম কৰিব লাগে কটাব লাগে শিশুৰ বা বন্ধু বান্ধৱীৰ তেওঁলোকৰ কাম-কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় আজি বকাবকি কৰাৰ পৰিৱৰ্তে ল'ৰা-ছোৱালীক বুদ্ধিমান আৰু শান্তভাৱে কাম কৰক তেওঁলোকৰ ওপৰত ইয়াৰ ফলত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্ৰণলৈ আহিব কৰ্মৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব বিপণন আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি সুবিধা লাভ কৰিব পাৰে আপোনাৰ কামত কাকো হস্তক্ষেপ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ধৈৰ্য লাগিব বুলি কৈছে কিবা এটা ভুল হ'লে আপোনালোকৰ পৰিণাম বহন কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কামত সময় কটাব যাৰ বাবে পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে আজি যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰম্ভ হ'ব পাৰে সাৱধান হওক নিজৰ চিকিৎসাৰ প্ৰতি কিন্তু ধ্যান ৰাখক বুলি কৈছে কেতিয়াও আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে অসাৱধান নহ'ব নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব বৰ্তমান সময়ত বিশেষকৈ বহুত বেছি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে বিশেষকৈ অপ্ৰয়োজনীয় চিন্তা অপ্ৰয়োজনীয় হাঁহি ধেমালিত বিশেষকৈ সময় নষ্ট নকৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে আজি এই সময়খিনিত মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান দিব বুলি কৈছে আৰু যিকোনো কাম কৰোঁতে যাতে চাব যাতে ভুলবোৰ কমকৈ হয় মিষ্টেকবোৰ কমকৈ হয় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখি কামখিনি কৰিলে নিশ্চয়কৈ আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক
ওম নমঃ শিৱায় ওম নমঃ শিৱায়। তুলা ৰাশি ঘনিষ্ঠ আত্মীয় ওচৰলৈ যোৱাৰ সুযোগ পাব কিছু লোকে। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'ব আজি ঘৰখনত। ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব। কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় ভাল দিন বুলি কৈছে। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। অপ্ৰয়োজনীয় ইগ' আৰু খঙৰ অভ্যাসে কিছু লোকৰ বাবে আজি আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। টকা পইচাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে। আজি ব্যৱসায়ত দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ বৃদ্ধি কৰা ই লাভজনক হ'ব। এই সময়ত কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে, নহ'লে আপুনি কোনো আইনী বিবাদত আবদ্ধ হৈ পৰিব পাৰে। চৰকাৰী কিছুমান সিদ্ধান্ত লওঁতে বা কাম কৰোঁতে সাৱধান হওক। বৈবাহিক সম্পৰ্কত অসংগতিৰ প্ৰভাৱ পৰিব পাৰে। পাৰিবাৰিক সুখ আৰু শান্তি পাব। নিজৰ মাজত পৰিপক্কতা আনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। দিনটো আৰম্ভণিৰ সমস্যা স্বাস্থ্য ভাল হ'ব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰাটো নিশ্চিত কৰক। যিসকলৰ প্ৰব্লেম আছে মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক। ফ্ৰী মাইণ্ডত কামখিনি কৰক। বৰ্তমান গ্ৰহৰ যি অৱস্থান অনুকূল, আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি প্ৰবল হ'ব। ইয়াৰ ফলত আপুনি আচৰিত ধৰণৰ শান্তি আৰু শক্তি অনুভৱ কৰিব। আপুনি হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে। পাৰিবাৰিক আৰু ব্যক্তিগত বজাৰ কৰাৰ সময়ত বিশেষকৈ বাজেটৰ কথা মনত ৰাখক। বিপদজনক কাৰ্যকলাপৰ পৰা আঁতৰি থাকক। ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। সাৱধান হওক। কোনো সৰু কথাক লৈ বিশেষকৈ ওচৰ চুবুৰীয়াৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। ব্যৱসায়ত বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে। দিনটোৰ শেষত অসাৱধান নহ'ব। পেণ্ডিং পে'মেণ্ট মুকলি কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কেনেকৈ পাব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে, নহ'লে ই আবদ্ধ হৈ পৰিব পাৰে। যন্ত্ৰপাতিৰ দৰে কাম কাজত জড়িত ব্যৱসায়ত কিছু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। একেলগে বহি কথা পাতিলে বা আলোচনা কৰিলে সম্পৰ্কত মধুৰতা আহিব। কিছু দুখৰ খবৰ পোৱাৰ পিছত কিছু লোকৰ মনটো বিচলিত হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যেতিয়া বেয়া খবৰ পাব, বেয়া নিউজবোৰ আপোনালোকৰ আহিব, কেতিয়াবা কি হয় কাম কাজখিনিও আপোনালোকে কৰিব নোৱাৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ আজিৰ দিনটো তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ মনোবল কেতিয়াও আপোনালোকে কমি যাব নিদিব। নিজকে হতাশ অনুভৱ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। সৰু সৰু কথাবোৰ বিশেষকৈ কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে বৈবাহিক জীৱনত চলিব লাগিব বুলি কৈছে। তৰ্ক পেচাবোৰ কমকৈ কৰক। নিশ্চয়কৈ বৈবাহিক জীৱন আৰু প্ৰেম জীৱনটো মধুময় হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি আপোনাৰ সঠিক কৰ্মশৈলীৰ বাবে আপুনি সমাজত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতো ইতিবাচক ফল পোৱা যাব বুলি কৈছে। যদি আপোনালোকৰ টকা পইচা ক'ৰবাত আবদ্ধ হৈ আছে, পাব লগা আছে, তেন্তে আজি সেইখিনি ক্ষেত্ৰত যদি কষ্ট কৰে উভতি অহাৰ প্ৰবল সম্ভাৱনা আছে। আত্মীয়ৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব, লগ পাব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা কাজিয়া হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ কৰিলে বিশেষকৈ নিজৰে সমস্যা হ'ব পাৰে। গতিকে নিজৰ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। এই সময়ত শিশুৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে। ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফল পোৱা যাব। পৰিয়ালৰ সদস্যৰ সহায় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অধিক বিশেষকৈ উন্নতি সাধন কৰিব। উন্নত ফলাফল দিব। অবৈধ কামৰ পৰা বা বেয়া কামৰ পৰা আঁতৰি থাকক। য'ত সমস্যা আছে, যি কামত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, সম্ভাৱনা আছে, তেনে কামৰ পৰা আঁতৰি থাকক। বৈবাহিক জীৱনটো সুষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক বুজিব। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। অত্যধিক মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু প্ৰাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে। আজি উন্নতিৰ সুযোগ থাকিব। অতিৰিক্ত কামৰ বোজাও বাঢ়িব বুলি কৈছে। কিন্তু আপোনালোকৰ ইতিবাচক চিন্তা আৰু সামৰ্থ্যৰে কামবোৰ সহজে চম্ভালিব পাৰিব। আদালত সম্পৰ্কৰ বিষয়ত আপোনালোকৰ জয়ৰ সম্ভৱ। বিত্তীয় সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণ কৰা হ'ব আজি। আজিৰ দিনটো মনত ৰাখিব, কিছু বিভ্ৰান্তি হ'লে, কনফিউজন লাগিলে শেষত আপুনি আনৰ লগত সংগতি ৰাখি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে চিন্তা কৰক। ইয়াৰ বাবে কিছুমান ভুল মানুহেও আপোনালোকক ফান্দত পেলাবলৈ চেষ্টা কৰিব পাৰে। গতিকে এনে লোকৰ পৰা সাৱধান হওক। ইতিবাচক মানুহৰ লগত থাকক, ভাল মানুহৰ লগত থাকক। দুটা কথা জানিবৰ বাবে চেষ্টা কৰক। সমস্যাখিনি কেনেকৈ চলিউশ্যন আপোনালোকে বিচাৰিব তাৰ ক্ষেত্ৰত কাম কৰক। আৰ্থিক বিষয়ত অগ্ৰগতিৰ বাবে সময় অনুকূল। দিনটোৰ শেষত ব্যৱসায়ত আজি অতিৰিক্ত কামৰ বোজা থাকিব। অৱশ্যে আপোনালোকৰ কৰ্মচাৰীৰ সহায়ত সকলো ভাৰসাম্য ৰক্ষা কৰিব বা কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। এই সময়ত ব্যৱসায়ত আগবাঢ়ি যাবলৈ ভাল সুযোগৰ সৃষ্টি হৈছে। নিজৰ সময়ৰ সম্পূৰ্ণ সৎব্যৱহাৰ কৰক। আজি ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে উপভোগ্য সময় কটাব। বতৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই সময়ত খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰখাটো প্ৰয়োজন আছে। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব
নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে ইয়াৰ সম্পূৰ্ণ সৎব্যৱহাৰ কৰক যিকোনো পাৰিবাৰিক সমস্যা আপোনালোকৰ জ্ঞানৰ দ্বাৰা বুদ্ধিমত্তাৰ জৰিয়তে সমাধান হ'ব পাৰে পৰিয়ালৰ সৈতে এটা গুৰুত্বপূৰ্ণ ভ্ৰমণো সম্ভৱ বুলি কৈছে যুৱক যুৱতীসকলে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে যুৱক যুৱতীসকলে সতৰ্ক হৈ কাম কৰিব লাগিব আজি যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যক্তিগত যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব পাৰে আজি শ্বেয়াৰ জল্পনা কল্পনা আদি বিশেষকৈ তেনেকুৱা ধৰণৰ শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত যিসকল লোক আছে বা কামৰ লগত জড়িত কাম-কাজৰ পৰা বিশেষকৈ জড়িত লোকসকলে অলপ সাৱধান হ'ব লাগিব লগতে অবৈধ কামৰ পৰা আঁতৰি থাকক লগতে নেতিবাচক প্ৰৱণতা লোকৰ পৰা দূৰত্ব বজাই ৰাখিলে উপকৃত হ'ব আজি আপোনালোকৰ ব্যৱসায়িক যোগাযোগ আৰু অধিক সম্প্ৰসাৰিত কৰক বুলি কৈছে কনসালটেন্সি আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থা থাকিব কিছুমান নতুন ব্যৱসায়িক দলো গঠন কৰা হ'ব পাৰে পাৰ্টনাৰশ্বিপত কাম কৰিব পাৰে চৰকাৰী চাকৰিয়ালসকলে সকলো কামৰ বাবে বহু দূৰত যাবলগীয়া হ'ব পাৰে বা কামৰ দায়িত্ব বাঢ়িব পাৰে আপোনালোকৰ আজি দিনটোত পৰিয়ালৰ লোকে ইজনে সিজনৰ প্ৰতি থকা নিষ্ঠা আৰু মৰমে ঘৰখনত সমৃদ্ধি আৰু সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বা সুখৰ পৰিৱেশ বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত গৰম বৃদ্ধিৰ বাবে এলাৰ্জি কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে অশান্তি এটা অনুভৱ কৰিব পাৰে বুলি কৈছে আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব এটা বিশেষ সমস্যাৰ সমাধানো আপোনালোকে আজি দিনটোত বিচাৰি পাব বুলি কৈছে ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব যাৰ বাবে সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে ল'ৰা ছোৱালীৰ যিকোনো কৃতিত্বৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হোৱাটো উচিত এক্টিভ হৈ থাকিব লাগিব নিজৰ এইমৰ ওপৰত ধ্যান দিব লাগিব নেতিবাচক প্ৰৱণতা থকা বন্ধুসকলে আপোনাক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে চেষ্টা কৰিব পাৰে জ্যেষ্ঠ অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে উপকাৰী হ'ব যদি আপুনি লেনদেনৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে অনুগ্ৰহ কৰি পুনৰ চিন্তা কৰক বুলি কৈছে ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পাব বুলি আশা কৰা হৈছে গতিকে কঠোৰ পৰিশ্ৰম কৰি যাওক কিন্তু প্ৰতিযোগীৰ প্ৰতি সাৱধান হওক আপোনালোকৰ সামৰ্থ্যৰ বাবে আপুনি হয়তো বিশেষ কিবা এটা লাভ কৰিব পাৰে ঘৰৰ পৰিৱেশ অশান্তি হৈ থাকিব পাৰে প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন বেছি নষ্ট কৰিব নালাগে ঋতুভিত্তিক ৰোগৰ লগত জড়িত কিছু সমস্যা আহিব পাৰে দিনটোৰ শেষত কিন্তু অলপ সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব পাৰিব বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি যদি এই সময়খিনিত আপোনালোকে কঠোৰ পৰিশ্ৰম আৰু বিশেষকৈ কষ্ট কৰে নিশ্চয়কৈ ভাল ফল পাব পৰীক্ষাৰ সময় এইখিনি আপোনালোকৰ তথাপি আপোনালোকৰ উন্নত কৰ্মৰ ক্ষমতাৰে সমাধান বিচাৰি পাব প্ৰভাৱশালী লোকৰ সংগত থাকিলে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিবলৈ ওলাইছে আজি আনৰ কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমতে পৰিস্থিতিৰ বিষয় ভালদৰে চিন্তা কৰক কিন্তু বেয়া খবৰ পোৱাৰ বাবে কিছু লোকৰ কিবা এটা অশুভ ঘটাৰ ভয় এটা থাকিব পাৰে মনোবল মজবুত কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় কিছু অনুকূল হ'ব অৱশ্যে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সময়ত সমস্যাবোৰ সমাধান হ'ব এনে পৰিস্থিতিত কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰো মান্য হৈ থাকিব বুলি কৈছে গেছ বৃদ্ধি কৰাৰ বস্তু সেৱন নকৰিব লগতে পৰিয়ালটোত বিশেষকৈ এজন জ্যেষ্ঠ বা এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতিও চিন্তাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পৰিস্থিতি অনুকূল ঘৰ সংসাৰৰ লগত জড়িত কিছু কাম থাকিব পাৰে আজি কিছু সময় পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জনতো কটাব বুলি কৈছে বিত্তৰ সৈতে জড়িত যিকোনো বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে সময় অনুযায়ী প্ৰকৃতিত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ জেদি স্বভাৱে সম্পৰ্কত তিক্ততা আনিব পাৰে এই সময়ত যিকোনো আন্দোলন পিছুৱাই দিয়াটো উপযুক্ত হ'ব বুলি কৈছে ব্যৱসায়ত কিছু নতুন কামৰ লগত জড়িত প্ৰথম পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে যি আপোনালোকৰ মনত সুখী কৰি ৰাখিব বা মনত শান্তি আপোনালোকক প্ৰদান কৰিব বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰাৰ লগত জড়িত কিছু তথ্য পাব পাৰে যেটো আপোনালোকৰ বাবে ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি দিনটো যিমান পাৰে চেষ্টা কৰক আজি কোনো বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত বিসংগতি হ'ব পাৰে এই কথা মনত ৰাখিব যাতে বেলেগে আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে প্ৰবলেম ক্ৰিয়েট কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে সেইখিনি চান্স নিদিব
আজি পৰিয়ালৰ সৈতে কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা নিশ্চিতভাৱে কৰক বুলি কৈছে। ঘৰখনৰ মৰম চেনেহ বৃদ্ধি পাব, পৰিৱেশটো বহুত বেছি ভাল হৈ থাকিব। বেছি খং আৰু মানসিক চাপৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ ফলত কি হ'ব, আপোনালোকৰ কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, কিছু লোকৰ হৰমনৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। আজি এই সময়খিনিত নিয়মিতভাৱে ধ্যান আৰু যোগাসন কৰি থাকিব, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি আপোনালোকৰ কিছুমান বিশেষ কাম হ'বলৈ গৈ আছে, গতিকে সম্পূৰ্ণ শক্তিৰে কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে। নিজৰ আৱেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। প্ৰতিটো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, সফলতা নিশ্চিতভাৱে লাভ কৰিব। সন্তানৰ পৰা কিছু সন্তোষজনক ফলাফল পোৱাৰ পিছত আপুনি শান্তিৰ অনুভৱ কৰিব বুলি কৈছে। আজি কোনো অসুবিধাৰ সৃষ্টি হ'লে আতংকিত নহ'ব, ভয় নকৰিব, নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক, সমস্যা সমাধানবোৰ বিচাৰি উলিয়াওক বুলি কৈছে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে, ইয়াৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম দিবলগীয়া হ'ব পাৰে। যদি আপুনি পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে ইয়াৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোকৰ কৰ্মৰ শৈলীত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা বিবেচনা কৰক বুলি কৈছে। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়, নিয়োজিত লোকে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আজি ঘৰত আৰু পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে। আজি নেতিবাচক বস্তুৰ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, নিজৰ ভিতৰত শক্তি আৰু আত্মবিশ্বাসৰ অনুভৱ কৰিব বুলি কৈছে। আজিৰ দিনটো কিছু সময় নিজৰ প্ৰিয় আৰু গুৰুত্বপূৰ্ণ কামত কটালে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাব, আপুনি আকৌ শক্তিশালী অনুভৱ কৰিব। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব, শিক্ষাৰ সৈতে জড়িত ভাল ফলাফল পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে শিথিলতা আৰু সকাহ অনুভৱ কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিব লাগে। মানসিক চাপৰ বাবে আপোনালোকৰ কিছুমান কাম আধৰুৱা হৈ পৰিব পাৰে, সিদ্ধান্তও ভুল হ'ব পাৰে, আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক। আজি ব্যৱসায়ৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হ'লে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। এই সময়ত অৰ্থনৈতিক যি অৱস্থা স্বাভাৱিক হৈ থাকিব। যদি সম্পত্তি সম্পৰ্কীয় কোনো কাম আবদ্ধ হৈ থাকে, তেন্তে আজি ই গতি লাভ কৰিব পাৰে বুলি কৈছে। নিয়োজিত ব্যক্তিয়ে আজি অতিৰিক্ত কামৰ বোজা পাব পাৰে। আজি ঘৰৰ সকলো সদস্যই সম্পূৰ্ণ দায়িত্ব আৰু নিজৰ কাম সম্পাদন কৰিব পাৰিব। ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম জীয়াই থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। কোনো পৰিস্থিতিত মানসিক চাপে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। জয় শ্ৰীৰাম। মীন ৰাশি, আত্মীয় আগমনৰ বাবে ঘৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। বহু সমস্যাৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব। আপুনি আপোনালোকৰ আচৰণ উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাইছে তাত আপুনি সফল হ'ব পাৰে। আজি আনৰ কথা চিন্তা নকৰাকৈ বিশ্বাস নকৰিব, নহ'লে নিজৰ বিপদ নিজে আপোনালোকে মাতি আনিব পাৰে। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। আজি এই পাৰিবাৰিক বিশেষকৈ ব্যৱস্থাৰ সন্দৰ্ভত বিবাদ হ'ব পাৰে, বুদ্ধিমানৰূপে কাম কৰক। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ সাৱধান হ'ব লাগিব। অত্যধিক ব্যস্ততাৰ বাবে আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে। দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক। কিছুমান মানুহে ঈৰ্ষাৰ বাবে, হিংসাৰ বাবে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তেওঁলোকৰ কাম কাজক আওকাণ নকৰিব, যাতে অত্যধিক কামৰ বোজাও কিন্তু আপোনালোকৰ মানসিক হিচাপে ঠাই আগুৰি ধৰিবলৈ নিদিব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ সদায় দৰে থাকিব। আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসেৰে বহুতো জটিল কাম সমাধান কৰিব পাৰিব। এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। নিয়োজিত লোকৰ পৰা অতিৰিক্ত কামৰ বোজা পৰিব বুলি কৈছে। দৈনন্দিন জীৱনত যি পৰিৱৰ্তন কৰিছে, সেই পৰিৱৰ্তনে আপোনাক ইতিবাচক অনুভৱ কৰে। অসাৰ কামত অপচয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা এলাহ আৰু আনন্দত সময় নষ্ট কৰাৰ বাবে আপুনি এটা গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাব পাৰে আজিৰ দিনটোত। কেতিয়াবা বিশেষকৈ এই সময়খিনিত, অৰ্থাৎ আজিৰ দিনটোত নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা বিশেষকৈ কিবা এটা সমস্যাত পৰিব পাৰে বা তেওঁলোকৰ লগত থাকিলে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্বভাৱ থাকিব নমনীয়। আপোনালোকৰ ঘৰুৱা সমস্যা আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব নিদিব। অংশীদাৰীয় সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বৈবাহিক সম্পৰ্কত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। অবিবাহিত লোকৰ সম্পৰ্কৰ সম্ভাৱনীয়তা বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক।
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।